নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স জিএনএম যেহেতু 2024 বৰ্ষত আপোনালোকৰ 14 তাৰিখে অনুষ্ঠিত হ'বলগীয়া আছে তো লাষ্ট 17 ডেজ আপোনালোকৰ লেফট আছে গৈ আজিৰ পৰা ধৰিলে তো সকলোৰে কিছুমান ডাউট আছে তো কিছুমানৰ কৈছো কিছুমান ক্যান্ডিডেটৰ ডাউট আছে তো তেওঁলোকে সিলেবাস কেনেকৈ কমপ্লিট কৰিব বা সিলেবাসখনকে এতিয়ালৈকে গম পোৱা নাই কি চাব লাগে তো সিলেবাসত কেনেকৈ সিলেবাসখন কেনেকৈ কমপ্লিট কৰিব মই আপোনালোকক জনাম বাৰু আৰু কি চাব এই কিদিনত কম সময়ৰ ভিতৰত আপোনালোকে যেটো পাস কৰিব বিচাৰে তো এতিয়াৰ পৰা পঢ়িলে পাস কৰিব পাৰিবনে হেবোৰ কোৱেশ্চন আছে যেহেতু বহুত কেটা কোৱেশ্চন আছে তো সিলেবাসখন কমপ্লিট কৰিবলৈ আপোনালোকে মই আগৰ পৰা কৈছো যেতিয়াৰ পৰা অনলাইন চলি আছে তেতিয়াৰ পৰা আপোনালোকৰ এক্সট্ৰা কোনো নাহে তিনটাই আছে মই আপোনালোকক দেখাম বাৰু কি সাবজেক্টৰ ওপৰত কি চাব এই কিদিনত সকলোবোৰ তো এতিয়াৰ পৰা পঢ়িলেও আপোনালোকে পাস কৰিব পাৰিব আৰু 17 দিন আছে 17 দিন যদি কন্টিনিউ পঢ়ে তেতিয়া আপোনালোকে পাস কৰিব পাৰিব তো ভিডিওটো হেকলৈকে চাব অলপ মোটিভেট হ'ব লগতে আনকো মোটিভেট কৰিবলৈ চেষ্টা কৰিব উৎসাহ দিব তেতিয়া আপোনালোকৰ মাজলৈ ন ভিডিও সমূহ আহি থাকিব তো বহুতে নেগেটিভ কমেন্ট দিয়ে আৰু পজিটিভও আহে কেতিয়াবা কিন্তু নেগেটিভ আহিলে মানে উৎসাহটো কমি যায় আৰু ভিডিও দিবলৈ পলম হৈ যায় আপোনালোকৰ মাজলৈ আমি জিএনএমৰ যেহেতু ক্লাছসমূহ ষ্টাৰ্ট কৰিম বুলি কৈছো সকলোবোৰ সিজিল কৰি লৈছো আপোনালোকৰ কাইলৰ ৰাতিপুৱাৰ পৰা জিএনএমৰ লগতে আপোনালোকৰ বিএসসি মেডিকেল টেকনলজি যোন সকল প্ৰিপাৰেচন কৰিছে তেওঁলোকৰ বাবে ভিডিওসমূহ প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম আগৰ ভিডিওসমূহ চাব আপোনালোকে গোটেইখিনি দিয়া আছে চেনেলত সকলোবোৰ চাই লব প্ৰথমে তাৰ পিছত গম পাব তো জিএনএম ক্ৰেক কৰিবলৈ বাবে আপোনালোকৰ 17 দিনত কমপ্লিট হৈ যাব তো কি চাব আৰু সিলেবাসখন কি হয় এডমিট কাৰ্ড কেতিয়া পাব সকলোবোৰ আমি ডিটেইলছত কথা পাতিম যেহেতু ৰাতিপুৱা আমি ভিডিওটা আপোনালোকক দিছিলো তাতে জনাইছিলো যে 30 জুনলৈকে বা 30 তাৰিখলৈকে আপোনালোকৰ অনলাইন এপ্লিকেশন দিন বহাই দিছে তো এক্সামও আপোনালোকৰ যেহেতু 14 জুলাইত আছে তো এই ধৰণে যদি বহাই গৈ থাকে কিন্তু আপোনালোকৰ এক্সাম ডেটটো চেঞ্জ হোৱাৰ এটা আশা আছে তো যদি আপোনালোকৰ 30ৰ পৰা বেছি বাঢ়ি যায় তেন্তে আৰু কেইদিনমান বহাই দিব এক্সামলৈ যদি নাবাহে তেন্তে 14 তাৰিখে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব তো কি আছে সিলেবাসত চাই লম প্ৰথমে তো সিলেবাসখনৰ দিয়াৰ আগতে আপোনালোকক জনাও জিএনএম এন্ট্ৰেন্স এক্সামটো 2024 বৰ্ষৰ উইল বি বেসড অন দি 10th স্ট্যান্ডার্ড সিলেবাস তো ক্লাস 10 ৰ ওপৰতকৈ আপোনালোকৰ হাই লেভেলৰ কোৱেশ্চন নাহে আহিলেও 1-2 আহিব কিন্তু আপোনালোকৰ যোনটো দিছে 10 স্ট্যান্ডার্ড সিলেবাস আহিব there will be a single question paper consisting of the following sections এইগিটা সেকশনৰ ওপৰত আপোনালোকৰ আহিব যেহেতু কি চাই লব প্ৰথমে সাবজেক্ট কিটা এমসিকিউ এন্ড মাৰ্কস তো ইংলিশৰ কেৱল মাত্ৰ আপোনালোকে ইংলিশ গ্ৰামাৰ চাব লাগিব ইংলিশ গ্ৰামাৰ চাব লাগিব কি চাব আমি সিলেবাস দি থৈছো আপোনালোকে চেনেলত গৈ চাই লব 50 মাৰ্কসৰ আপোনালোকৰ গ্ৰামাৰ আহিব লগতে আপোনালোকৰ গ্ৰামাৰ সেকশনত কম্প্ৰিহেনসিভ পেছেজ সকলোবোৰ আহিব ক্লোজ টেষ্ট সকলোবোৰ আহিব 50 নম্বৰ যেহেতু কেৱল মাত্ৰ ভয়েস চেঞ্জ নিৰেশন হেকিটাতে 50 নম্বৰ দিব নোৱাৰে বা আৰ্টিকেল প্ৰিপৰেচন হেকিটাতে দিব নোৱাৰে হেগতিকে সকলোবোৰ আহিব পেছেজ দুটা মান আহিব 5 কে 10 বা ক্লোজ টেষ্ট আহিব 5 কে 10 এই ধৰণে আপোনালোকৰ আহিব তো টোটাল 50 ইংলিশত বেছি গুৰুত্ব দিব 50 নম্বৰ যেহেতু আৰু ম্যাথছত 25 টা কোৱেশ্চন 25 নম্বৰ জেনাৰেল সায়েন্সত 25 টা কোৱেশ্চন 25 নম্বৰ আহিব আৰু অল টোটাল 100 মাৰ্কস বা এমসিকিউ 100 হ'ব নিশ্চয়কৈ সিলেবাস গম পালে ইয়াতকৈ আপোনালোকে যেহেতু কমেন্ট সেকশনত অথবা হোৱাটসঅ্যাপ যোগে হুডি থাকে যে স্যার জিকে নাহে নেকি স্যার ৰিজনিং নাহে নেকি তো ৰিজনিং জিকে হেবোৰ একো নাহে আপোনালোকে কেৱল মাত্ৰ ইংলিশ ম্যাথছ জেনাৰেল সায়েন্স এই তিনটা সাবজেক্টৰ ওপৰত এক্সাম কন্ডাক্ট কৰা হ'ব নেক্সটতে জনাই দিম আপোনালোকৰ ডেট অফ এক্সাম 14 জুলাই এতিয়ালৈকে আপডেট দি আছে সানডে হ'ব টাইম অফ এক্সাম 10 AM to 1 PM তো ডিউৰেশন অফ এক্সাম 3 আৱাৰ্ছ হ'ব 3 ঘণ্টা এক্সাম হ'ব আপোনালোকৰ যেটো 1 নম্বৰ প্ৰশ্নৰ বাবে তো মাল্টিপল চয়েস কোৱেশ্চনছ হ'ব নাম্বাৰ অফ কোৱেশ্চনছ 100 মাৰ্কছৰ হ'ব বা 100 MCQ 100 মাৰ্কছ 1 মাৰ্ক ফৰ ইচ কাৰেক্ট এনসাৰ
আৰু ইয়াতে আপোনালোকৰ নিগেটিভ মাৰ্ক নাই যিহেতু দেয়াৰ উইল বি ন' নিগেটিভ মাৰ্কিং সকলোবোৰ কৰি আহিব পাৰিব আৰু পেপাৰটো সুধি থাকে বহুতে পেপাৰটো সুধি থাকে কি লেংগুৱেজত আহিব পেপাৰটো আপোনালোকৰ বোথ লেংগুৱেজত আহিব ইংলিছ এণ্ড আছামিজ লেংগুৱেজত নিশ্চয়কৈ গম পাইছে ইংলিছ এণ্ড আছামিজ লেংগুৱেজত আপোনালোকৰ পেপাৰটো আহিব তো সকলোবোৰ আমি ডিটেইলছত জনালোঁ তো এতিয়াৰ পৰা পঢ়িলেও আপোনালোকে পাছ কৰিব পাৰিব তো যদি আপোনালোকে ক্লাছসমূহ চোৱাৰ উপৰিও যদি ই বুক ল'ব বিচাৰে যদি যোৱা বছৰৰ যিহেতু ই বুকসমূহ লৈ বহুতো কেণ্ডিডেটে এতিয়াও আমাক কণ্টেক্ট কৰে যে ছাৰ আপোনালোকৰ বহুতো সঁহাৰি পাইছিলোঁ লগতে এক্সাম ক্ৰেক কৰিবলৈ আপোনালোকে ই বুকসমূহে আমাক বহুতো সহায় কৰিছে বুলি তো ই বুকসমূহ ল'ব পাৰে আপোনালোকে কণ্টেক্ট নাম্বাৰটো দি দিছোঁ তো আমাৰ ই বুকখন এইখন হৈছে অল GNM নাৰ্ছিং কোৰ্চ 2024-25 বৰ্ষৰ বাবে প্ৰাইচ 149 PDF ফৰ্মেটত পাব আৰু কণ্টেক্ট কৰিব পাৰিব এইটো নাম্বাৰত 7086697406 আকৌ এবাৰ কৈছোঁ 7086697406ত আপোনালোকে হোৱাটছআপ কৰিব কণ্টেক্ট কৰিলে উঠাব নোৱাৰিব পাৰে আমাৰ টিমে তো সেই গতিকে হোৱাটছআপ কৰিব তেতিয়া আপোনালোকৰ 24 ঘণ্টাৰ ভিতৰত ৰিপ্লাই দিবলৈ চেষ্টা কৰিব ধন্যবাদ